নলবাৰী জিলা সদৰ থানাৰ অন্তৰ্গত বৰক্ষিত্ৰী বাণীকুচি বুঢ়াদিয়া নৈৰ পাৰত আজি এহাল যুৱক যুৱতীৰ মৃতদেহ উদ্ধাৰ লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বাণীকুচি বুঢ়াদিয়া নৈৰ দাঁতিৰ গছৰ ওলমি থকা অৱস্থাত উদ্ধাৰ হয় যুৱক যুৱতীৰ মৃতদেহ। দৈৰেঘৰ বাক্সা জিলাৰ বৰ্মা দলবাৰী গাঁৱতে মৃতদেহ উদ্ধাৰৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলজুৰি হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। উদ্ধাৰ হোৱা মৃতদেহ দুটা দলবাৰী গাঁৱৰ সৰ্বেশ্বৰ বৰ্মন আৰু ধনদা বৰ্মন বুলি চিনাক্ত হৈছিল। প্ৰেমজনিত কাৰণতে যুৱক যুৱতীহালৰ চৰম পথ বাছি লোৱাৰ সন্দেহ কৰা হৈছিল। ঘটনাস্থলীত উপস্থিত হৈ নলবাৰী আৰক্ষী অধীক্ষক প্ৰিয়দাসৰ নেতৃত্বত আৰক্ষী এটা দলে প্ৰাথমিক তদন্ত চলাই প্ৰেমৰ বাবে দুয়ো চৰম পথ বাছি লোৱা বুলি সন্দেহ কৰিছে। দণ্ডাধীশৰ উপস্থিতিত ঘটনাৰ তদন্ত আৰম্ভ হৈছিল। ঘটনাস্থলীত এটা মোবাইল ফোন উদ্ধাৰ কৰা গৈছিল।